ৰাতিপুৱা উঠিবলৈ এনেই টান, তাতে স্কুল ৰাতিপুৱাৰ পৰা কৰি দিছে। হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱা যেনে তেনে সোনকালে উঠি গৰম পানী অকণমান খাই গা পা ধুই ৰেডি হৈছোঁ আৰু স্কুললৈ যাবলৈ। আৰু আজি মুড়ি আৰু চাহ খাই যাম, ৰাতিপুৱাতে ভাত খাই যাবলৈ মন নাযায়। আৰু ই যিহেতু ঘৰতে আছে সেইকাৰণে মোৰ সুবিধা হৈছে, ই মোক আধালৈকে মানে উঠাই থৈ আহিব বাছত। আৰু এয়া আমি গৈ আছোঁ স্কুললৈ। চাওকচোন ল'ৰা ছোৱালীবোৰ ইমান ধুনীয়াকৈ ৰাতিপুৱাতে ওলাই গৈছে। মানে গৰমৰ কাৰণে কৰিছিলে, কিন্তু তাৰ পাছতে বৰষুণ দি এতিয়া বতৰটো ভালেই কৰিছে বাৰু। এয়া মোৰ নিজৰ কৰণীয় কামবোৰ কৰি ল'লোঁ আৰু ল'ৰা ছোৱালীবোৰ অকণমান নচুৱাব আছিলে, সেয়াও নচুৱাই ল'লোঁ। আৰু আচলতে সোনকাল হোৱাৰ কাৰণে এটা ভাল হৈছে, সোনকালে ঘৰলৈ আহি পাওঁ আৰু নিৰ্ভীক অকণমান সময় দিব পাৰোঁ। আৰু দেখিছে নহয়, মোক দেখাৰ পিছত তাই মুখৰ হাঁহিটো নুগুচাই হ'ল। আৰু পাৰ্চেল এটাও আহিলে, তেতিয়া মোৰ মানে গৰমত পিন্ধিবলৈ কেইটামান পেণ্ট অৰ্ডাৰ কৰিছিলোঁ আৰু তাৰে এটা আহিছে। আৰু বাইদেউ চিঠি বজাই শুনাইছে চবকে। তাৰপিছতে মই নিজৰ দিনৰ ভাত সাজ খাই ল'লোঁ। ভাত খাই অলপ শুৱাই লওঁ। দেখিছে নহয়, ধুনীয়াকৈ শুৱাই দিছোঁ। আৰু এয়া সন্ধিয়া কচৰি আনি তাৰ ভাগৰ পৰা মোক খুৱাই দিছে। মানে সি যি খালেও মোক অকণমান খুৱাই দিয়ে আৰু এয়া আমাৰ মৰম আৰু এইবোৰ। তাৰপিছতে খুৰমা বনাই দিছিলোঁ। জানেই চবেই নিৰ্ভীয়ে যি টি খাব নোৱাৰে, সেইকাৰণে তাইক খুৰমা অলপ বনাই দিছিলোঁ আৰু এয়া কিতাপো পঢ়াই দিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু শেষলৈকে চোৱাৰ বাবে থেংক ইউ।